নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। চৰকাৰী কৰ্মচাৰীসকললৈ এক বিশেষ সুবিধা দিয়াৰ অৰ্থে এক অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে আৰু এই মেমৰেণ্ডামত যি সুবিধা দিছে সেই সুবিধাৰ দ্বাৰা সকলো চৰকাৰী কৰ্মচাৰী উপকৃত হ'বলৈ গৈ আছে। আপোনালোকে স্ক্ৰীনত মেমৰেণ্ডামটো দেখিব পাৰিছে আৰু 18 জুন তাৰিখে প্ৰকাশ পাইছে আৰু ইয়াতে ছাবজেক্টত উল্লেখ কৰিছে যে ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি যি বেনিফিট চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ কভাৰ্ড আণ্ডাৰ UPS ইউনিফাইড পেঞ্চন স্কিম স্কিমৰ আণ্ডাৰত যিসকল কৰ্মচাৰী কভাৰ হ'ব তেওঁলোকলৈও ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি বেনিফিট আগবঢ়োৱা হ'ব। অৰ্থাৎ যিসকলে UPS অফ কৰিব, UPS গ্ৰহণ কৰিব, NPSৰ পৰা UPSলৈ যাব, তেওঁলোকে এই গ্ৰেচুইটি পাব নে নাপাব এই সম্পৰ্কে এক কনফিউজনছ আছিলে, সেইটো ক্লিয়াৰ কৰিছে আৰু UPSৰ আণ্ডাৰত যোৱা সকলো গ্ৰেচুইটি এমাউণ্ট পাব বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে এই সম্পৰ্কে ক্লিয়াৰিফাই কৰি দিয়া হৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ যিসকলে UPSৰ আণ্ডাৰত কভাৰ্ড হ'ব বা UPS চুজ কৰিব তেওঁলোকেও ইলিজিবল হ'ব ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি পাবৰ কাৰণে, যোনটো আমাৰ 2021ৰ চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ ৰুল আছে সেই ৰুলৰ আণ্ডাৰত প্ৰভিজন মতে তেওঁলোকেও গ্ৰেচুইটি এমাউণ্ট পাব। গতিকে আমি গম পাওঁ যে 1 এপ্ৰিলৰ পৰা এফেক্ট হোৱাকৈ 30 জুনলৈকে সময়সীমা দিয়া হৈছে, 3 মাহৰ সময় সদ্যহতে দিয়া হৈছে। যিসকল কৰ্মচাৰীয়ে NPSৰ অধীনত আছে তেওঁলোকে NPSৰ পৰা OPSলৈ যাব UPSলৈ যাবৰ কাৰণে, আৰু তাতে কিছুসংখ্যক কৰ্মচাৰী কনফিউজনছ আছিল যে UPSলৈ গ'লে তেওঁলোকে এই গ্ৰেচুইটি এমাউণ্ট তেওঁলোকে পাব নে নাপাব। এই সম্পৰ্কে এই ক্লিয়াৰিফিকেশ্যনটো দিয়া হৈছে যে তেওঁলোকে গ্ৰেচুইটি এমাউণ্ট পাব।